নামনি অসমত আতংকৰ আন এটা নাম ৰাছেল ভাইপাৰ। হয়, নামনি অসমত বৃদ্ধি পাইছে ৰাছেল ভাইপাৰৰ সংখ্যা। বিশেষকৈ বঙাইগাঁও আৰু বিজনীত সঘনাই ৰাছেল ভাইপাৰ পৰিলক্ষিত হৈছে। আজি বিজনীৰ পৰা উদ্ধাৰ এটি ৰাছেল ভাইপাৰ। বিজনীৰ ১ নং ছাতিয়ানগুৰিৰ সৰ্বানন্দ ৰয় নামৰ এজন লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ এটি বিষাক্ত ৰাছেল ভাইপাৰ। আৰু ৰাছেল ভাইপাৰটো প্ৰত্যক্ষ কৰাৰ পিছতে সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত ৰাছেল ভাইপাৰটো উদ্ধাৰ কৰি বন বিভাগৰ হাতত গতাই দিয়া হয়। উল্লেখ্য যে যোৱা কিছুদিন আগতে বিজনীৰ ঘোষপাৰাৰ পৰা উদ্ধাৰ হৈছিল এটি ৰাছেল ভাইপাৰ। আৰু উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সকলোৰে এটাই দাবী উত্থাপন কৰিছে যে এই বিষাক্ত ৰাছেল ভাইপাৰৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ অনতিপলমে চৰকাৰ তথা বন বিভাগে উপযুক্ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, বৰ্তমান নামনি অসমত আতংকৰ আন এটি নাম হ'ল ৰাছেল ভাইপাৰ। এইবাৰ বিজনীৰ পৰা উদ্ধাৰ বিষাক্ত ৰাছেল ভাইপাৰ। হয়, আজি বিজনীৰ ১ নং ছাতিয়ানগুৰিৰ সৰ্বানন্দ ৰয় নামৰ এজন লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ এটি ৰাছেল ভাইপাৰ। আমি তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম।